সন্মানীয় কৰ্মচাৰী আৰু পেঞ্চনাৰসকল জনাই আছোঁ এটা খুব গুৰুত্বপূৰ্ণ খবৰ যে অসম চৰকাৰৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকে ৰিটায়াৰ হোৱাৰ পিছত পেঞ্চন সংক্ৰান্তীয় এইটো এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকে শেষলৈকে ভালকৈ চাব যে এতিয়াৰ পৰা অসম চৰকাৰে এটা নতুন পেঞ্চন সংক্ৰান্তীয় এটা নতুন ব্যৱস্থা কৰিছে যে পেঞ্চন আদালত আৰু সেইটোৱে কি কৰিব পেঞ্চনাৰসকলৰ কাৰণে যিকোনো ধৰণৰ সমস্যাৰ সমাধান দিব আৰু তেওঁলোকে যাতে কোনো ধৰণৰ অসুবিধাত নপৰে সেইকাৰণে তেওঁলোকে এই ব্যৱস্থাটো কৰিছে তো চাওক কি লিখা আছে যে গভৰ্ণমেণ্ট অফ আছাম এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ ট্ৰেইনিং পেঞ্চন এণ্ড পাব্লিক গ্ৰিভেন্স ডিপাৰ্টমেণ্টৰ পৰা ওলাইছে এই নটিফিকেশ্যনখন ইয়াত কি লিখিছে চাওক with a view to expediting settlement of pensionary claims of government servants and retired employees within the framework of the prescribed rules and orders of the state government, the Governor of Assam is pleased to reconstitute the Pension Adalat with following senior officials. অর্থাৎ যিসকল অসম চৰকাৰৰ পেঞ্চনাৰ আছে বা যিসকল ৰিটায়াৰ হ'ব এই কৰ্মচাৰীসকলৰ সুবিধাৰ্থে অসম চৰকাৰে তলত দিয়া ব্যক্তিসকলক লৈ পেলাই এটা কমিটি গঠন কৰিছে যাৰ নাম দিছে পেঞ্চন আদালত তো এইটো চাব পাৰিছে ছিনিয়ৰ মোষ্ট ছেক্ৰেটাৰী অফ দ্য গভৰ্ণমেণ্ট অফ আছাম ইয়া RTPPG ডিপাৰ্টমেণ্ট তেওঁ থাকিব চেয়াৰমেন আৰু ছেক্ৰেটাৰী টু দ্য গভৰ্ণমেণ্ট অফ আছাম ফাইনেন্স ডিপাৰ্টমেণ্ট অৰ হিজ নমিনী নট বিল' দ্য ৰেংক অফ জইণ্ট ছেক্ৰেটাৰী তেওঁ মেম্বাৰ থাকিব ছেক্ৰেটাৰী জুডিচিয়েল ডিপাৰ্টমেণ্ট অফ হিজ নমিনী নট বিল' the rank of joint secretary to the government of Assam the member thakibo secretary to the concerned department member financial advisor of ARTPPG department the member thakibo এনেকুৱাকৈ এই সকলক লৈ পেলাই কমিটিটো বনাইছে আৰু তেওঁলোকে কি কি সমস্যাৰ সমাধান কৰিব চাওক the আদালত may associate an authorized representative of the disbursing banks and when necessary আৰু তেওঁলোকে যি অথৰাইজড ৰিপ্ৰেজেণ্টেটিভ আছে বেংকৰ তেওঁলোককো লগত ৰাখিব কনচাৰ্নড হেডছ অফ দ্য ডিপাৰ্টমেণ্ট উইল বি ৰিকুৱাৰ্ড টু বি প্ৰেজেণ্ট পাৰ্চনেলি এট দ্য টাইম অফ হিয়াৰিং অফ দ্য পেঞ্চন আদালত আৰু পেঞ্চন আদালতত যেতিয়া হিয়াৰিং হ'ব তেতিয়া সেই ডিপাৰ্টমেণ্টৰ যিজন হেড থাকিব তেওঁৰো যাব লাগিব আৰু তলত দিয়া কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত এই আদালতে ল'ব এইটো চাব পাৰিছে পেমেণ্ট অৰ্ডাৰ আৰু গ্ৰেচুইটি পেমেণ্ট অৰ্ডাৰ যে আছে সেইবিলাক যাতে চৰকাৰী কৰ্মচাৰীৰ যিবিলাক ধৰক ফাইনেলাইজ কৰা নাই বা চেংচন কৰা নাই সেইবিলাক সংশোধন কৰি দিব অৰ্থাৎ সেইবিলাক যাতে সোনকালে ফাইনেলাইজ কৰি দিয়ে বা চেংচন কৰি দিয়ে তাৰ ব্যৱস্থা কৰি দিব এই পেঞ্চন আদালতে লগতে ৰং ফিক্সেশ্যন অফ পেঞ্চন এট দ্য ইনিচিয়েল ষ্টেজ এগেইনষ্ট হুইচ দ্য পেঞ্চনাৰ্ছ ৰিপ্ৰেজেণ্টেশ্যন ইজ পেণ্ডিং ইন দ্য ডিপাৰ্টমেণ্ট যে প্ৰাথমিক অৱস্থাত যেতিয়া পেঞ্চন দিয়ে তেতিয়া ধৰক অসংশোধিত যি দৰমহা বা পেঞ্চন সেইটো যিটো ডিপাৰ্টমেণ্টত পেণ্ডিং হৈ থাকে অৰ্থাৎ সেইখিনি নাপায় ধৰক আগতে কম পাইছিলে প্ৰথম অৱস্থাত তাৰপিছতহে ঠিক হৈছে তো এই যিখিনি পেণ্ডিং হৈ থাকে পেঞ্চন সেইখিনিৰ দিয়াৰ ক্ষেত্ৰত ব্যৱস্থা কৰি দিব পেঞ্চন আদালতে লগতে নন ৰিভিজন অফ পেঞ্চন ডিউ টু ৰিভাইজড ফিক্সেশ্যন অফ পে আফটাৰ ৰিটায়াৰমেণ্ট অৰ্থাৎ দৰমহা সংশোধন নকৰাৰ বাবে অসংশোধিত যি দৰমহা পাই থাকে তাৰো সংশোধন কৰি দিব এই পেঞ্চন আদালতে নন কমপ্লিশ্যন অফ pension cases due to differences between pension department and administrative department concerned logote ji pension department ase aru administrative ji department ase teulukor majot ji parthokyo teulukor majot bujapora nothokar babe hetu সংশোধন কৰি দিব cases of such pensioners who may have gone to court of law with a view to settling them outside the court আৰু যিবিলাক ধৰক কোৰ্ট কেছ আছে পেঞ্চনাৰ সকলৰ ক্ষেত্ৰত সেইবিলাক যাতে কোৰ্টৰ বাহিৰতে সংশোধন কৰিব পৰা যায় তাৰ ব্যৱস্থা কৰি দিব কনসিডাৰ দ্য কেसेस অফ পেমেন্ট অফ ইন্টাৰেষ্ট অন ডিলেড পেমেন্ট অফ পেঞ্চন গ্ৰেচুইটি লগতে ধৰক কিবা ইন্টাৰেষ্ট দিয়াৰ ক্ষেত্ৰত যে পেঞ্চন বা গ্ৰেচুইটিৰ ক্ষেত্ৰত যেহেতু দেৰি হৈছে তাৰ ক্ষেত্ৰত যদি কিবা ইন্টাৰেষ্ট দিব লগা হয় তো হেতুৰো সংশোধন কৰি দিব আদাৰ গ্ৰিভেন্সেস অফ পেঞ্চনাৰ্ছ লগতে পেঞ্চনাৰ সকলৰ অন্য যি উজৰ আপত্তি আছে সেইবিলাকো নিষ্পত্তি কৰি দিব এই পেঞ্চন আদালতে দ্য ফলোইং প্ৰচিডিউৰ শ্যাল বি ফলোড ফৰ ইফেক্টিভ ফাংচনিং অফ পেঞ্চন আদালত এণ্ড ফৰ গাইডেন্স অফ অল কনচাৰ্ন ওপৰত যিকেইটা
হেৰি দিয়া আছে এইকেইটাৰ ওপৰত পেঞ্চন আদালতে কাম কৰিব লগতে এই পেঞ্চন আদালতৰ টাইম বা ভেনুবিলাক থাকিব যে প্ৰত্যেক জিলাৰ হেডকোৱাৰ্টাৰত থাকিব পেঞ্চন আদালত there shall be at least one sitting of adalat in such a district in a financial year. It may also be conducted through video conference and when required. লগতে প্ৰত্যেক বছৰে এই পেঞ্চন আদালতটো প্ৰত্যেকখন জিলাত এবাৰ বহিব আৰু যদি কিবা দৰকাৰ হয় তেতিয়া তেওঁলোকে ভিডিঅ' কনফাৰেন্স যোগে এটো পেঞ্চন আদালত যি মিটিং আছে এটো বহাৰ ব্যৱস্থা কৰিব The ARTPPG department being a nodal department will fix the date of holding of pension adalats with the approval of the chairman of the adalat. The date of adalat will be fixed at least 1 month in advance and intimation of the program of the adalat will be sent to the administrative department and district commission of the concerned district and the other members of the adalat. আৰু ARTPPG ডিপাৰ্টমেণ্টে তেওঁলোকে নডেল ডিপাৰ্টমেণ্ট হিচাপে কাম কৰিব আৰু তেওঁলোকে যে এই আদালতটো কেতিয়া বহিব এক মাহ আগতে জনাই দিব আৰু প্ৰত্যেক জিলাৰ যি জিলা আয়ুক্ত তেওঁলোকো থাকিব ইয়াতে আৰু অন্যান্য মেম্বাৰ সকলো এই আদালতত থাকিব আৰু লগতে ইয়াত আৰু এটা বস্তু আছে চাওক যে এটো 7 নম্বৰ পইণ্টত যে all pension cases here the pension adalats are to be decided on the spot within the framework of rules and orders issued on the subject আৰু পেঞ্চন আদালতৰ যিকোনো ধৰণৰ সিদ্ধান্ত মানে লগে লগে লোৱা হ'ব যেতিয়া পেঞ্চন আদালতটো বহিব minor procedural changes if required may be considered and action taken at the discretion of the pension adalat to expedite disposal of the cases in the Kritogyo portal in the interest of the pensioners. লগতে পেঞ্চনাৰ সকলৰ কাৰণে এটা কৃতজ্ঞ পোৰ্টেল থাকিব তাৰ জৰিয়তেও যিকোনো ধৰণৰ সমস্যাৰ সমাধান কৰিব পৰা যাব তো এইটো আছিল পেঞ্চনাৰ সকলৰ কাৰণে খুব গুৰুত্বপূৰ্ণ এটা খবৰ যদি ভিডিওটো ভাল লাগে তো লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব এনেকুৱা ইনফৰমেশন বিলাক আগলৈ পাই থাকিবলৈ থ্যাংক ইউ